আজি ৰূপানন্দ নাথ দেৱৰ এখন সুন্দৰ দুখন এই গ্ৰন্থ উন্মোচন কৰা হৈছে আৰু বাস্তুশাস্ত্ৰ আৰু আপোনাৰ নিউমাৰলজি আৰু এই বাস্তুশাস্ত্ৰ আৰু নিউমাৰলজি আমাৰ ভাৰতীয় পৰম্পৰা তথা আমাৰ বেদ বা উপনিষদৰ লগত জড়িত হৈ আছে। সদায় আমি আমাৰ শাস্ত্ৰত আমি দেখা পাইছোঁ, আমি ধৰ্মীয় আমাৰ যিখিনি আমাৰ কিতাপ পত্ৰ আছে তাত আমি সদায় ইয়াৰ যি প্ৰভাৱ আমি দেখা পাইছোঁ আৰু ভাৰতীয় সংস্কৃতিৰ লগত এই পুস্তককেইখন ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। মোৰ দৃঢ় বিশ্বাস যে এই পুস্তকখনৰ জৰিয়তে আমাৰ ৰাইজে বা পাঠকসকলে খুব সুন্দৰকৈ বাস্তুশাস্ত্ৰ তথা নিউমাৰলজিৰ কথা আৰু ভালকৈ বুজি পাব আৰু জীৱনত যাতে তেওঁলোকে এই পুস্তকখন প্ৰয়োগ কৰিব পাৰিব। মই অনুষ্ঠানটিৰ উত্তৰটোৰ কামনা কৰিছোঁ আৰু নাচ দিবলৈ মই মোৰ শুভেচ্ছা শুভকামনা জনাইছোঁ। আজি মোৰ দুখন কিতাপ উন্মোচন কৰা হৈছে। কিতাপ দুখনৰ নাম হ'ল এখন ভাগ্যোদয় সংখ্যা বিজ্ঞান আৰু বাস্তুশাস্ত্ৰৰ আপোনাৰ সপোনৰ ঘৰখন। সংখ্যা বিজ্ঞানখন চাওক, সংখ্যা বিজ্ঞানখন এনেকুৱা এটা বিজ্ঞান যিটো বিজ্ঞানৰ জৰিয়তে আপুনি গম পাব যে আপোনাৰ জীৱনটো কোনটো ডেটত জন্ম হৈ আপোনাৰ জীৱনটো কোনফালে গতি কৰিব, আপুনি কি কাম কৰিলে চবতছে ছাকচেছ হ'ব। সংখ্যা বিজ্ঞানে আপোনাৰ ছাকচেছটোৱে আপোনাক প্ৰতিনিধিত্ব কৰে। কিতাপৰ বিপণীত উপলব্ধ হ'ব আৰু তথাপিও আমাৰ এষ্ট্ৰ বাস্তু বিজ্ঞান যিটো এপ আছে তাত আপোনালোকে এই কিতাপখন পাব, ই বুক হিচাপেও পাব আৰু পাঠকে এই কিতাপখন পঢ়ি নিজৰ সপোনৰ ঘৰখন লগতে সংখ্যা বিজ্ঞানে আপোনাৰ ডেট অফ বাৰ্থে আপোনাৰ জীৱনটো কি হ'ব গৈ আছে সেই গোটেই কথাখিনি ইয়াৰ পৰা উপলব্ধি কৰিব পাৰিব।